নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 9 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ। আজমলৰ কাষত এইবাৰ উপস্থিত হৈছে শৃংখল চলিহা চিতু বৰুৱা। আমি জাতীয়তাবাদী, হিন্দু মুছলিম তাত কোনো ভেদাভেদ নাই। আজমল সাহাবক দিছে ধন্যবাদ। এই মুহূৰ্তত ডাঙৰ খবৰ, আমি জাতীয়তাবাদী মানুহ, আমি হিন্দু মুছলমান কৰিব নোৱাৰো, জাতীয়তাবাদী মানুহ। উজনিৰ অসমীয়া মানুহক বচাবলৈ অহা মানুহজনৰ সৈতে আমি আছো। শিৱসাগৰৰ বাবে আপোনাৰ সহায়ৰ ওচৰত আমি কৃতজ্ঞ। বদৌদিন আজমলৰ সৈতে শৃংখল চলিহা সদায় আছে। এয়া শৃংখল চলিহাৰ মন্তব্য। বদৌদিন আজমলৰ সৈতে শৃংখল চলিহা সদায় আছে। বদৌদিন আজমলৰ প্ৰশংসাত এবাৰ পঞ্চমুখ হৈ পৰিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহা। আজমলক সাক্ষাৎ কৰি শৃংখল চলিহা আৰু চিতু বৰুৱাই আমি জাতীয়তাবাদী, হিন্দু মুছলিম কোনো ভেদাভেদ নাই। আজমল চাহাবক ধন্যবাদ দিছো। আমি কোনো মুছলমানে নামঘৰ চাফা কৰিছে, কোনোবাই মন্দিৰ চাফা কৰিছে, কোনো মুছলমানে নামঘৰ চাফা কৰিছে, কোনোবাই মন্দিৰ চাফা কৰিছে। হিন্দু মুছলমানৰ মিলন ভূমিলৈ পৰিণত হৈছে শিৱসাগৰ। এই দিনবোৰত আজমল চাহাবৰ ত্যাগক আমি ধন্যবাদ জনাইছো। নেদেখাজনে কুশলে ৰাখক আজমল চাহাবক। চিতু বৰুৱাই বদৌদিন আজমলক লগত লৈ কৰিছে এই মন্তব্য। পৰৱৰ্তী খবৰটো হৈছে বানত ক্ষতিগ্ৰস্ত প্ৰতিটো ব্যৱসায়ী প্ৰতিষ্ঠানক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়ক। এয়া অখিল গগৈৰ মন্তব্য। অখিল গগৈয়ে কৈছে যে শিৱসাগৰত হাজাৰৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান বানত ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰতিটো ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়ক। শিৱসাগৰ, শিমলুগুৰি, নাজিৰা আৰু খুৰাৰী নগৰৰ বানৰ ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক অতি কমেও 10 লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে বিধায়ক অখিল গগৈয়ে। কেৱল ব্যৱসায়িক প্ৰতিষ্ঠানেই নহয়, প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালকো 10 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছে অখিল গগৈয়ে। ইফালে শিৱসাগৰত আৰু 2 মাহ স্কুল খুলিব নোৱাৰিব, বিকল্প স্থানত স্কুল আৰম্ভ কৰক। অখিল গগৈৰ মন্তব্য। অখিল গগৈয়ে কৈছে 2 মাহলৈকে স্কুল খুলিব নোৱাৰিব, বিকল্প কোনো ঠাইত স্কুল আৰম্ভ কৰক। শিৱসাগৰ সমষ্টিৰ প্ৰায় 100% চৰকাৰী বিদ্যালয় বৰ্তমানেও পানীত ডুবি থকা বুলি দাবী কৰিছে বিধায়ক অখিল গগৈয়ে। বিদ্যালয়সমূহ সোনকালে খুলিব নোৱাৰিলে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰি বিকল্প ওখ ঠাইত বিদ্যালয় আৰম্ভ কৰাৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক আহ্বান জনাইছে অখিল গগৈয়ে। মই ওলাই গৈয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ফোন কৰি এই প্ৰস্তাৱ দিম, মন্তব্য কৰিছে অখিল গগৈয়ে। আগবাঢ়িছো পৰৱৰ্তী খবৰ। বন্যাত্তৰ বানপীড়িতৰ সমস্যাৰ কথা বৰ্ণনা কৰিছে এবাৰ শৃংখল চলিহাই। কৈছে অকল শৃংখল চলিহাই নহয়, সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ। আজমলক উদ্দেশ্য কৰি মন্তব্য। শিৱসাগৰৰ বানপীড়িতৰ বাবে সহায় আগবঢ়োৱাৰ বাবে বদৌদিন আজমলক ধন্যবাদ জনাইছে শৃংখল চলিহাই। একে সময়তে বানত ক্ষতিগ্ৰস্ত ঘৰৰ বাবে টিন পাতৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি বদৌদিন আজমলক সহায়ৰ আহ্বান জনাইছে শৃংখল চলিহাই। আমাক অলপ টিন পাত লাগিব, বানপীড়িতৰ প্ৰয়োজনৰ কথা স্পষ্টকৈ জনাইছে শৃংখল চলিহাই। জনাই আছো পৰৱৰ্তী খবৰ। প্ৰধানমন্ত্ৰীৰ সন্মুখতে ছাত্ৰ ছাত্ৰীক ক্ষীণত কিয় কৰিবলৈ কোৱা হৈছিল, আছাদুদ্দিন ওৱেইছিৰ মন্তব্য। IIT দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠানক লৈ প্ৰশ্ন তুলিছে AIMIM প্ৰধান আছাদুদ্দিন ওৱেইছিয়ে। তেওঁ দাবী কৰিছে যে অনুষ্ঠানত বৈদিক মন্ত্ৰ পাঠৰ সময়ত সকলোৱে থিয় হ'বলগীয়া হৈছিল আৰু প্ৰধানমন্ত্ৰীৰ সৈতে সাক্ষাতৰ সময়ত ছাত্ৰ ছাত্ৰীক ক্ষীণত কৰিবলৈ কোৱা হৈছিল বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই ওৱেইছিৰ প্ৰশ্ন, এইদৰে কিয় হৈছে এনে ঘটনা। পৰৱৰ্তী খবৰটো হৈছে AIUDF আৰু তৃণমূল কংগ্ৰেছ যদি সঁচাকৈয়ে বিজেপি বিৰোধী উপ নিৰ্বাচনত প্ৰমাণ কৰি দেখুৱাওক।
AIUDF TMCৰ কোনো প্ৰাৰ্থী নিদি কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন কৰি জয়যুক্ত কৰক। AIUDF আৰু TMCক সহায় ভিক্ষা কংগ্ৰেছৰ উপনিৰ্বাচনত বিজেপিক হৰুৱাবলৈ AIUDF TMCক নগাঁৱত প্ৰাৰ্থী নিদিবলৈ আহ্বান জনাইছে ৰিপুণ বৰাই। পৰৱৰ্তী খবৰটো হৈছে শৃংখল চলিহা কোনো বিশৃংখল নহয়, শ্ৰমদান কৰি উজনিক প্ৰশংসা কৰিছে মিয়া শ্ৰমিকে। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ, জুবিনদাৰ বৰ অসম নিদৰ্শন দেখুৱাইছে উজনিৰ ৰাইজে। শিৱসাগৰৰ পৰা উভতি উজনিক প্ৰশংসা কৰিছে নামনিৰ মিয়া শ্ৰমিকে। এই মুহূৰ্তত এটা ভাল খবৰ বুলি ক'ব লাগিব, উজনিৰ ৰাইজ মিয়া বৰিদ নহয়, উজনিৰ 99% মানুহেই সম্প্ৰীতি ভাল পোৱা মানুহ। শ্ৰমদান কৰি উভতি উজনিৰ ৰাইজৰ আতিথ্যক প্ৰশংসা কৰিছে মিয়া শ্ৰমিকে। এই মুহূৰ্তত গুৰুত্বপূৰ্ণ খবৰ, শৃংখল চলিহা বিশৃংখল নহয়, বহুত ভাল মানুহ, তেওঁলোকে প্ৰশংসা কৰিছে। শৃংখল চলিহা বিশৃংখল নহয়, শৃংখল চলিহাই থাকিবলৈ আমাক ঘৰ পৰ্যন্ত এৰি দিছিল। চেয়াৰমান আলীৰ সন্মুখতে এইদৰে উজনিৰ প্ৰশংসাৰে উপচাই পেলাইছে মিয়া শ্ৰমিকে। ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ আদৰ্শ দেখুৱাইছে উজনিয়ে। মিয়া শ্ৰমিকৰ হাতত চেয়াৰমান আলীলৈ সন্মান পত্ৰ পঠিয়ালে উজনিৰ ৰাইজে। জুবিনদাৰ বৰ অসম নিদৰ্শন দেখুৱাইছে উজনিৰ ৰাইজে। শিৱসাগৰৰ পৰা উভতি উজনিক প্ৰশংসা নামনিৰ মিয়া শ্ৰমিকৰ। পৰৱৰ্তী খবৰটো হৈছে কোনে কিমান পাব ক্ষতিপূৰণ। আজি প্ৰথমবাৰলৈ বন্যাতৰ ক্ষতিপূৰণ ৰাজহুৱা কৰা হৈছে। এটা বিগ নিউজ, বান বিধ্বস্ত পৰিয়ালক লৈ ডাঙৰ ঘোষণা কৰিছে বিমল বৰাই মন্ত্ৰী, অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই। কোনে কিমানকৈ লাভ কৰিব ক্ষতিপূৰণ সাহায্য। বিস্তৰ বাবে ক্ষতিগ্ৰস্তই পাব সৰ্বোচ্চ 3,50,000 টকা। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, বিস্তৰ বাবে যিসকলৰ ক্ষতি হৈছে তেওঁলোকে 3,50,000 টকাকৈ লাভ কৰিব, বান সাহায্য হিচাপে লাভ কৰিব। কেৱল সিমানেই নহয়, যিসকলৰ সাধাৰণভাৱে ক্ষতিগ্ৰস্ত হৈছে সেইসকল লোকে লাভ কৰিব 1,87,000 টকা। সমান্তৰালভাৱে যিসকলৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙিছে, সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেওঁলোকে 1,20,000 টকা লাভ কৰিব। ঘৰৰ আচবাব নষ্ট হলে সেইসকলে লাভ কৰিব বান সাহায্য হিচাপে 1,20,000 টকা। বানত গোধনৰ মৃত্যু হলে, উঠি গলে লাভ কৰিব 37,500 টকা। ডাঙৰ খবৰ এই মুহূৰ্তত, বানত গোহালিৰ ক্ষতি হলে লাভ কৰিব 3,000 পৰা 5,000 টকা। কোনে কিমান লাভ কৰিব জনোৱা হৈছে, তথ্য আহি পৰিছে। বানত গোহালিৰ ক্ষতি হলে লাভ কৰিব উজনিৰ জনতাই 3,000 পৰা 5,000 টকা। হাঁহ কুকুৰা গাহৰিৰ মৃত্যু হলেও লাভ কৰিব ক্ষতিপূৰণ। তাঁতশাল নষ্ট হলেও 5,000 টকা ক্ষতিপূৰণ হিচাপে লাভ কৰিব। বান বিধ্বস্ত পৰিয়ালক লৈ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী বিমল বৰাই। পৰৱৰ্তী বাংলাদেশ উত্তপ্ত হৈ পৰিছে, তীব্ৰ গুলিয়াগুলি এইবাৰ উত্তপ্ত ভাৰত বাংলাদেশ সীমান্ত। ডাঙৰ খবৰ এই মুহূৰ্তত, ভাৰত বাংলাদেশ সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। BSFৰ গুলিত নিহত হৈছে বাংলাদেশী মিয়া। এটা ডাঙৰ খবৰ এই মুহূৰ্তত, ত্ৰিপুৰাৰ ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। BSFৰ গুলিত নিহত হৈছে বাংলাদেশী তাৰা মিয়া। সীমান্তৰে 5-6 জনীয়া দলে ভাৰতত প্ৰৱেশ কৰিবলৈ ওলাওতেই BSFৰ গুলীচালনা আৰু তাৰ পাছতেই উত্তপ্ত হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চল। বৰ্তমানে উত্তপ্ত হৈছে সীমান্তৱৰ্তী বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চল। ভাৰত বাংলাদেশ সীমান্তত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰৱৰ্তী খবৰটো হৈছে উজনিৰ বান বিধ্বস্ত তিনি জিলালৈ অসমৰ 4 গৰাকী সাংসদে দিছে 2 কোটি টকাৰ সাহায্য। আন্তঃগাঁথনি উন্নয়নৰ বাবে সাংসদ পুঁজিৰ পৰা আগবঢ়োৱা হ'ব এই ধন। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। জনাই আছো পৰৱৰ্তী খবৰ, সম্পূৰ্ণ সুস্থ অৱস্থাত আছে মুস্তাফা খেমেনি। সম্পূৰ্ণ সুস্থ অৱস্থাত আছে মুস্তাফা খেমেনি। প্ৰথমবাৰলৈ পোহৰলৈ আহিছে খেমেনিৰ বিশেষ ভিডিঅ'। ডাঙৰ খবৰ এই মুহূৰ্তত, অসুস্থতাৰ বাবে শীঘ্ৰেই খেমেনিৰ মৃত্যু হ'ব বুলি চলিছিল অপপ্ৰচাৰ, আৰু ভুৱা খবৰৰ পাছতে পোহৰলৈ আহিছে খেমেনিৰ বিশেষ ভিডিঅ'। যুদ্ধৰ পাছত প্ৰথমবাৰলৈ সুখৰীৰে দেখা গ'ল খেমেনিক।
খেমেনিৰ হস্পিটেলত ভৰ্তি হৈ আছে বুলি চলিছিল অপপ্ৰচাৰ ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে খেমেনিৰ ভিডিঅ' আনুষ্ঠানিকভাৱে আজিলৈকে বিশ্বৰ সন্মুখলৈ অহা নাই খেমেনি আয়াতুল্লাহ আলী খেমেনিৰ জানাজাটো সন্মুখলৈ অহা নাছিল খেমেনি সম্পূৰ্ণ সুস্থ অৱস্থাত আছে মুস্তাবা খেমেনি অসুস্থতাৰ বাবে শীঘ্ৰেই খেমেনিৰ মৃত্যু হ'ব বুলি চলিছিল অপপ্ৰচাৰ নোভোৱা খবৰৰ পাছতেই পোহৰলৈ আহিছে খেমেনিৰ বিশেষ ভিডিঅ' আগবাঢ়িছো পৰৱৰ্তী খবৰ অতি ক্ষীপ্ৰ গতিতে আগবাঢ়িছে ৰাম মন্দিৰ ট্ৰাষ্টৰ CEO নিযুক্তি প্ৰক্ৰিয়া এটা ডাঙৰ খবৰ 13 জুলাইত CEO পদৰ পৰা আবেদন আহ্বান কৰিছিল ট্ৰাষ্টে আৰু আবেদন দাখিলৰ অন্তিম তাৰিখ আছিল 18 জুলাই CEO পদৰ বাবে মুঠ 5300 প্ৰাৰ্থীয়ে কৰিছে আবেদন তাৰ মাজৰ পৰা 18 গৰাকী প্ৰাৰ্থীৰ এখন তালিকা প্ৰস্তুত আৰু এতিয়া এই 18 প্ৰাৰ্থীৰ মাজত চূড়ান্ত সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব 3জনীয়া বাছনি সমিতিয়ে নিৰ্বাচন কৰিব CEO 2 ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ট্ৰাষ্টৰ বৈঠকত CEOৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা জনাইছো পৰৱৰ্তী খবৰ অন্ধ্ৰপ্ৰদেশত গৈ নৃত্যৰ চাই আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু অসমৰ বান পীড়িতৰ বন্যাৰ্তৰ বানপানীৰ খবৰ ল'বলৈ সময় নাই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিগ আপডেট এই মুহূৰ্তত জনাইছো অন্ধ্ৰপ্ৰদেশত নৃত্য চাই থাকিবলৈ সময় আছে প্ৰধানমন্ত্ৰী গৰাকীৰ কিন্তু অসমৰ বানপানীৰ খবৰ ল'বলৈ আখৰি নাইকিয়া হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিযোগ আমাৰ নহয় কোনে মন্তব্য কৰিছে কোনে অভিযোগ উত্থাপন কৰিছে জনাইছো 95 জন মানুহ মৰাৰ 15 দিন পাছতো কেন্দ্ৰীয় নেতাগৰাকী আহিবলৈ সময় নাই নিৰ্বাচনৰ সপ্তাহটোত দুবাৰকৈ অসম ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী গৃহমন্ত্ৰী অমিত শ্বাহৰ কোনো খবৰ নাই গুজৰাটত যে বানপানী হলেই টপলিয়াই যায় অসমলৈ কিয় নাহে অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ ইতিহাসে তাকে মনত ৰাখিব অসমক লৈ কেন্দ্ৰীয় নেতাৰ যি স্থিতি অসমৰ ৰাইজে ইতিহাসে মনত ৰাখিব অসমৰ দুৰ্যোগৰ সময়ত কেন্দ্ৰৰ আত্মীয়তাৰ যি অভাৱ সেয়া স্মৰণীয় হৈ থাকিব অসমক লৈ ৰাইজে সাহায্য নিদিয়া হলে ৰাইজে যদি এই বানপীড়িতক সাহায্য নিদিলে হয় তেন্তে অনাহাৰে অনিদ্ৰাৰে আৰু মানুহৰ মৃত্যু হলহেঁতেন বানৰ এই দুৰ্যোগত কেন্দ্ৰৰ স্থিতিক লৈ এইদৰে গৰজি উঠিছে ইটোৰ পিছত সিটো মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই পৰৱৰ্তী খবৰটো হৈছে বুকু কঁপি উঠা হৃদয় বিদাৰক অসহনীয় এটা খবৰ আপুনিও শুনিলে আপোনাৰো চকু খামিকি উঠিব পুত্ৰৰ মৃত্যু সহ্য কৰিব নোৱাৰি প্ৰাণ লৈছে চিৰদিনৰ কাৰণে বিদায় লৈছে আপোন মাতৃয়ে এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো ৰাজ্যত মাতৃ পুত্ৰৰ কৰুণ ঘটনা সংঘটিত হৈছে পুত্ৰৰ মৃত্যুৰ বেদনা সহ্য কৰিব নোৱাৰি মাতৃৰ কৰুণ মৃত্যু এই মুহূৰ্তত এটা খবৰ জনাইছো বান বিধ্বস্ত নাজিৰাৰ লখিমপুখুৰীত শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছিল 32 বছৰীয়া ধীৰেন গগৈৰ জাম্পাৰ আৰু বলেৰো পিকআপৰ সংঘৰ্ষত মৃত্যু হৈছিল পুত্ৰ ধীৰেনৰ আৰু পুত্ৰ ধীৰেনৰ মৃতদেহ ঘৰলৈ অনাৰ পাছতেই সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা পুত্ৰক মৃত অৱস্থাত কহিব নোৱাৰি চোতালতে চিৰদিনৰ কাৰণে চকু মুদিছে মাতৃয়ে 52 বছৰীয়া মাতৃ ৰূপা গগৈৰ মৃত্যুত এতিয়া চৌদিশে শোকৰ ছাঁ পৰিছে লখিমপুখুৰীৰ গাঁওখনত এতিয়া কেৱল মাত্ৰ কান্দোনৰ ৰোল একেলগে জ্বলিছে মাতৃ পুত্ৰৰ চিতা ডিব্ৰুগড়ৰ ডিকমত দুৰ্ঘটনাত পতিত হৈছিল পুত্ৰ আৰু ৰাজ্যত মাতৃ পুত্ৰৰ এই কৰুণ ঘটনা আপুনিও শুনিলে আপোনাৰ নিশ্চয় চকু খামিকিব আগবাঢ়িছো পৰৱৰ্তী খবৰ 2000 টকাত কিনিব লাগিব এতিয়া ঘৰুৱা চিলিণ্ডাৰ
কি কৰাৰ দৰকাৰ আছে আপোনাৰ সবিশেষ খবৰ জনাইছো। লাখ লাখ LPG গ্ৰাহকৰ বাবে অত্যন্ত জৰুৰী খবৰ, কিয় 2000 টকাত কিনিব লাগিব এতিয়া 14 কেজি ঘৰুৱা চিলিণ্ডাৰ। দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়ে কেইটামান কাম কৰিব লাগিব। গ্ৰাহকৰ হাতত মাত্ৰ 6টাকৈ দিন বাকী। 16 আগষ্টৰ ভিতৰত KYC নকৰিলে বিপদত পৰিব গ্ৰাহকসকল। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। 1000 টকাৰ গেছ চিলিণ্ডাৰ ভৰিব লাগিব আপুনি 2000 টকাৰো অধিক ধন। অল ইণ্ডিয়া LPG ডিষ্ট্ৰিবিউটাৰ্ছ ফেডাৰেশ্যনৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে। ইতিমধ্যে SMS যোগে গ্ৰাহকলৈ সতৰ্কবাণী চৰকাৰী খণ্ডৰ তেল কোম্পানীৰ। ইতিমধ্যে SMS যোগে জনোৱা হৈছে সেই খবৰ এপ বা বিতৰকৰ জৰিয়তে সমাপ্ত কৰক KYCৰ কাম। আৰু লাখ লাখ LPG গ্ৰাহকৰ বাবে অত্যন্ত জৰুৰী খবৰ আহি পৰিছে। আৰু এই কাম নকৰিলে আপুনি 1000 টকাৰ 14 কেজিৰ ঘৰুৱা চিলিণ্ডাৰ আপুনি 2000 টকাত কিনিবলগীয়া হ'ব। আগবাঢ়িছো পৰৱৰ্তী খবৰ। শৃংখল চলিহাৰ ঘৰত উপস্থিত হৈছে এইবাৰ ৰেজাউল কৰিম চৰকাৰ। ৰেজাউল কৰিম চৰকাৰক কাষত পাই এবাৰ শৃংখল চলিহাৰ তৰফৰ পৰা কি মন্তব্য কৰিছে শৃংখল চলিহাই প্ৰতিটো তথ্যই মুহূৰ্ত জনাইছো। আজমল চাহাবে উজনিত মানৱতাৰ জয়গান গাইছে। আজমল চাহাবৰ পিছত মোৰ ঘৰলৈ আজি দুশ্মন আহিছে বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। আজিলৈকে এদিনো ভালদৰে কথাই পাতি নোপোৱা দুশ্মন আহিছে বুলি এইদৰে মন্তব্য কৰিছে, কাষত পাই দৰে মন্তব্য কৰিছে শৃংখল চলিহাই। শৃংখল চলিহাৰ ঘৰত প্ৰাক্তন আমচু নেতা ৰেজাউল কৰিম চৰকাৰ। আমাৰ প্ৰমুখৰ সৈতে মই 12 দিন ধৰি শিৱসাগৰত কাম কৰি আছো। সময় পাওঁতেই আজি সংগ্ৰামী সত্তা শৃংখল চলিহাৰ ঘৰলৈ আহিছো। এয়া ৰেজাউল কৰিম চৰকাৰৰ তৰফৰ পৰা মন্তব্য। উজনিৰ কোনো অকলশৰীয়া নহয়, আমি সকলো এক হৈ আছো। জাতি ধৰ্মৰ ভেদ নাৰাখি সকলোৰে সাহস হবলৈ উজনিত আছো। অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে উজনিত আছো। শৃংখলক সাক্ষাৎ কৰি এই মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে বন্যাত্মক লৈ চকুৰ আলীৰ মন্তব্য। চকুৰ আলীয়ে কৈছে যে প্ৰয়োজনত মই কিডনী বিক্ৰী কৰিম, তেজ বিক্ৰী কৰি হলেও মানুহৰ চকু পানী মচিবলৈ চেষ্টা কৰিম। আমি দুখীয়া মানুহ, আমাৰ টকা নাই কিন্তু মন আছে। উজনিত কান্দি কান্দি এইদৰে বন্যাৰ্তৰ ওচৰত চকুৰ আলী। কাৰোবাক ঘৰ সাজি, কাৰোবাক দমকল দি, কাৰোবাৰ ঘৰত শ্ৰমদান কৰি উজনিবাসীৰ ঘৰে ঘৰে এতিয়া চকুৰ আলী।